অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক কেবিনেট সিদ্ধান্তৰ জৰিয়তে সামাজিক অনুষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল আদিত গো মাংস নিষিদ্ধ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আমি গো সুৰক্ষা যিখন আইন, যে মন্দিৰ, হিন্দুৰ মন্দিৰৰ পৰা 500 মিটাৰ দূৰত্বত থকা অঞ্চললৈকে আমি গো মাংসৰ কোনো ধৰণৰ আজিলৈকে গো মাংস সেৱন কৰা নাছিলে আৰু সেই নিয়মটো অসমৰ মুছলমানে মানি আছিলে। কিন্তু এতিয়া এই যিটো ধৰ্মীয় আৱেগৰ কথা কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই গো মাংসটো নিষিদ্ধ কৰিব বিচাৰিছে, সেই সম্পৰ্কত ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ যিসকল মুছলমান আছিলে আজোককাৰ দিনৰ পৰা শ বছৰ ধৰি বেলেগ মাংসৰ পৰিৱৰ্তে গো মাংসটো এক খাদ্যাভাসত আমাৰ পৰিণত হৈছিলে আৰু তাৰ লগতে অসমীয়া খ্ৰীষ্টান মানুহসকলেও গো মাংসই ভক্ষণ কৰে। আৰু যিবিলাক আদিবাসী ৰাজ্য আছে, যিবিলাক আমাৰ জনজাতীয় ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চলৰ, তেওঁলোকেও গো মাংসই ভক্ষণ কৰি আহিছে। আৰু বিশেষকৈ আমাৰ মুছলমানৰ যিটো কুৰবানী, ঈদৰ সময়ত যিটো কুৰবানীৰ ঈদ হয়, তাত অসমৰ মুছলমানসকলে বেছিভাগেই গো মাংসৰ গৰুৰ কুৰবানী দিয়ে। আৰু অসমৰ 2 বছৰৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে হিন্দু ধৰ্মৰ লোকসকলৰ আৱেগ অনুভূতিৰ আঘাত নঘটাকৈ আপোনালোকে গৰু কুৰবানী দিব পাৰে, আৰু সেইটো মানি লৈ অসমৰ মুছলমান ৰাইজে ঈদৰ সময়ত গৰু কুৰবানী দিয়ে আহিছে। ছাগলী খুব কমেই দিয়ে, গৰু কুৰবানীয়ে দিয়ে আহিছে। এতিয়া কথা হ'ল কি, মুছলিম হোটেলবিলাক যিবিলাক আছে সেইবিলাকক টাৰ্গেট কৰি পেলাই যিটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তাৰ লগতে এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ যে হিন্দু আৰু জনজাতীয়সকলে যিধৰণে আৱেগ অনুভূতিৰ কথা কৈ আমি গো মাংস অসম কেবিনেটে এটা সিদ্ধান্ত লৈ বন্ধ কৰিছে, সেইটো কথা তেওঁলোকে সিদ্ধান্ত লৈছে, তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা অসম চৰকাৰে সিদ্ধান্ত লৈছে। কিন্তু এটা কথা, তেনেদৰে অসম ৰাজ্যত অসমৰ মুছলমানসকলেও বসবাস কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেয়েহে আমাৰ মুছলমান যিসকল উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰলৈকে যিসকল মুছলমান বসতি প্ৰধান গাঁও আছে, মছজিদ আছে, মছজিদৰ প্ৰায় 100 মিটাৰ দূৰত্বতে মুকলিভাৱে গাহৰি কাটে। গাহৰি কাটি তেওঁলোকে মুকলিভাৱে গাহৰি বিক্ৰী কৰে। আৰু যিটো বস্তু মুছলমান ধৰ্মত গাহৰি অপবিত্ৰ আৰু হাৰাম বুলি কয়, যিটো নিষিদ্ধ মুছলমান ধৰ্ম। সেয়েহে কিন্তু মুছলমান বসতি কৰা অঞ্চলৰ মছজিদৰ কাষতেই, অসমৰ উজনি অসমৰ বিভিন্ন জিলাৰ মছজিদৰ কাষতেই মুকলিভাৱে জনজাতীয়সকলে গাহৰি বিক্ৰী আৰু গাহৰি হত্যা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে হিন্দুসকলৰ যি ধৰ্মীয় আৱেগ অনুভূতিক সন্মান জনাইছে, অসমীয়া মুছলমানসকলৰ আৱেগ অনুভূতিক সন্মান জনাই মুকলিভাৱে যাতে গাহৰি কটা নহয়, গাহৰি মাংস যাতে ভক্ষণ কৰা নহয়, সেই ক্ষেত্ৰতো তেওঁলোকে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। যিহেতু গো নিষিদ্ধ কৰিছে, তাৰ জৰিয়তে গাহৰিও যাতে নিষিদ্ধ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ধৰ্মীয় অনুষ্ঠান, মুছলমানসকলে যিবিলাক ধৰ্মীয় অনুষ্ঠান, ইস্তেমা, জলসা আদি পাতে, তাত যাতে গো মাংসটো নিষিদ্ধ নকৰে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা লঘু কথা কৈছে যে কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কোৱা ধৰণে আমি কামটো কৰিছোঁ। তেওঁলোকে কংগ্ৰেছে আৰু বিজেপিয়ে এটা বাকযুদ্ধ কৰিছিলে, কাৰণ যিটো ৰকিবুল হুছেইনৰ সমষ্টি আছিলে তাত পুত্ৰ তানজিল হুছেইন হাৰিছিলে আৰু বিজেপিৰ ডিপ্লু ৰঞ্জন শৰ্মা জিকিছিলে। তেতিয়া কংগ্ৰেছৰ কিছুমানে কৈছিলে বা বিৰোধী দলৰ কিছুমানে কৈছিলে যে গৰু মাংস খুৱাই পেলাই তেওঁলোকে বিজেপিয়ে ভোট লৈছে। সেইটো কাৰণে মুখ্যমন্ত্ৰীয়ে এই কথাষাৰ যদি সেই টুলুঙা কথাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যদি নিষিদ্ধ কৰিছে, এইটো হাস্যকৰ কথা। আৰু অসমৰ এগৰাকী সুদক্ষ আৰু বিচক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই গো মাংস যিটো নিষিদ্ধৰ সিদ্ধান্ত, এইটো পুনৰ বিবেচনা কৰিবলৈ আমি উজনি অসম